অহা 2 তাৰিখে আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন। ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় 35,000 শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল, এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। 2011-12 চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা 2 তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ আনিম। অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব। NPSৰ ব্যৱস্থা থাকিব। আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয়, পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব, পেঞ্চনৰ ব্যৱস্থা হ'ব। তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব। 2 তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম। অহা 3 তাৰিখে